सब सांगमाय हो गए सर आरा पिटार के स्टेडियम बाइदेउ राइट पराहिया ठीक আছে ভিতৰত আছে You get the photo. Hey, nice. এই মেডিকেল কলেজৰ পৰা আমি চিকিৎসা লোৱাৰ পথত আজি আমি আগবাঢ়িছো।
46 কোটি টকাৰ ডিস্ট্ৰিক্ট ষ্টেডিয়াম, 8 কোটি টকাৰ আৰ্চাৰী একাডেমি। আমাৰ ঐতিহ্য পৰম্পৰা ৰক্ষা হ'ব লাগিব আৰু বিকাশৰ ভাগীৰথী গংগা হ'ব লাগিব। এই ইয়াত 10 কোটি টকা দিয়া হৈছিল। আজিৰ সভাতে মই আৰু এই ষ্টেডিয়ামখনৰ উন্নয়নৰ কাৰণে আৰু 15 কোটি শ্ৰদ্ধা ৰাইজ, আজি এই অনুষ্ঠানত আমি কেইবাটাও আঁচনি উদ্বোধন কৰাৰ পৰা জাজলি পাঁচচালি হৈ পিঠাগুৰিলৈ 97 কোটি টকা খৰচ কৰি আমি নতুন ৰাস্তা এটা নিৰ্মাণ কৰিম। কুঁৱলীবাৰী পথ, ফুকন বাগান পথ, গোবিন্দপুৰ ৰাৱত, বস্তিআলি পথ আদি বহুকেইটা ৰাস্তা আজি আমি ইয়াতে শুভ উদ্বোধন কৰিছোঁ। এই উন্নয়ন আৰু এই বিকাশ আমি ঘূৰি আমাৰ যেতিয়া অসমত চৰকাৰ স্থাপন হৈছিলে তেতিয়া মই ৰাজ্যত কৈছিলোঁ চৰকাৰ আৰু 3,000 চাকৰি দিলে 1 লাখ খোলা হ'ব। চৰকাৰ একেবাৰে ধুনীয়াকৈ ঘৰত চৰকাৰ আছে, বাহিৰৰ ঘৰ নাই নেকি চৰকাৰ? আছে, আছে নে নাই চৰকাৰ? ভাত খাই অহা নাই নহয়, সেইকাৰণে অলপ ভিটামিন এটা দি দিছো। ভাল লাগিছে নাই? সকলোৱে অৰুণোদয় লাভ কৰিব চৰাইদেউ জিলাত, এইটো মোৰ প্ৰতিশ্ৰুতি। ইন্সুৰেন্স কৰি দিম যাতে মানুহজনৰ বিপদ হ'লে ঘৰত ইন্সুৰেন্সৰ টকা পাব পাৰে। প্ৰিমিয়াম ৰাইজে দিব নালাগে। নাইখিনিহে মতলব বেছি, থাকাবিলাকে 10 তাৰিখে টুকুম কৰি পইচাটো পাই যায়। আচ্ছা, থকাখিনি হাত নালাগিব, অকল নাথাকাখিনি হাত নালাগিব। আচ্ছা, এতিয়া যে 6 মাহৰ ভিতৰত আপোনালোকে অৰুণোদয় পাই যাব, আপোনালোকৰ গাঁৱত গ'লে মোক পিঠা পনা খুৱাবনে নাই? ইমান সৰুকৈ যোগেন্দ্ৰ মা মৰা মানুহ কৃপণ আছে নেকি? পিঠাটো খুৱাব খোজা নাই? এতিয়াহে ক'ব লাগিব, নহ'লে চবৰে ভোক লাগি থাকে তাৰপিছত। তাৰপিছত বিশ্বনাথ জিলা, লাহে লাহে আন জিলাতো আগবাঢ়িব। এতিয়া বটবৃক্ষ হ'লগৈ, আমি থমকি ৰোৱা নাই। আৰু আপুনি নহ'বৰ কাৰণে কাৰ ইচ্ছা আছে? চবৰে ইচ্ছা আছে। ফৰ্মখন ফিল আপ কৰিলে নে নাই? দিলে নে নাই? কিন্তু এটা পৰীক্ষা আছে, এটাই পৰীক্ষা হ'ব বাচ্চা কিমান আছে। এইটোৱে খালি চাম। আৰু তাৰ পিছতে এদিন আপোনালোকৰ একাউণ্টত ৰাতিপুৱাই মোবাইলত তুলুং তুলুং শব্দ হ'ব, 10,000 টকা টুকুম কৰি সোমাই যাব। ঠিক আছে? মাতৃ জাতি জাগিছে নে নাই? নাৰী শক্তি জাগিছে নে নাই? ইমানো জানিব নালাগে, ঠিকে আছে। হাজবেণ্ডবিলাকো আমাৰে হয়, হয়নে নহয়? গিৰিয়েক সকলো আমাৰ লগতে আছে। আকৌ 25,000 টকা সোমাই হ'ব। লাখপতি বনাবই লাগিব, একদম চব ৰেডি হৈ যাব। যোগেন্দ্ৰই মোক অলপ আগতে কৈছে যে মামৰা সমষ্টিৰ এইটো পাৰ্টত কলেজ এখন নাই। ঠিক আছে, ডিগ্ৰী কলেজ এখনো দেখা যাব, ভগৱানে কৰিলে ডিগ্ৰী কলেজো লেণ্ডিং হৈ যাব। বেংক একাউণ্টত আমি 10,000 টকা চৰকাৰৰ ফালৰ পৰা আমি দিম। এই যে 10,000 টকাটো ছোৱালীয়ে পালে, 10 লাখ মইনা কলেজলৈকে আনিব লাগে। আজিকালি ছোৱালীৰ চাকৰি 33% ৰিজাৰ্ভেশ্যন আছে। আনকি যিবিলাক বোৱাৰী আহিছে সিহঁতেও মনে মনে দেউতাক মাকৰ চিন্তা কৰি থাকে। সকলো
মনে মনে ভাল পায় সেইকাৰণে ছোৱালী পঢ়াৰ দায়িত্ব চৰকাৰৰ ল'ৰা পঢ়াৰ দায়িত্ব দেউতাকৰ 1 লাখ চাকৰি মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই 12 লাখে পালে আৰু 5 লাখে এই বছৰৰ ঋণ ৰেহাই চাৰ্টিফিকেট পাব এই নৱগঠিত চৰাইদেউ জিলা আমি অসমৰ ভিতৰতে এখন উন্নত জিলালৈ ৰূপান্তৰ কৰি এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকৰ মাজত কি নাম মা পণ্ডিত সমাজৰ ইয়াৰ পৰাই ভালে আছে